মাননীয় মন্ত্ৰী মহোদয় নিশ্চয় জ্ঞাত অসম চৰকাৰে এখন আইন আনিছিল কোৰ্টত এখন কণ্টেষ্ট হৈছিল পিছত কৈছিল ভালকৈ আইনখন আনিম এই আইনখন আনিম বুলি কৈ এতিয়ালৈকে কেলৈ অনা নাই সেইটোহে ক'ব লাগে মন্ত্ৰী মহোদয় হ'ব ছাৰ এইটো এই কুৱেশ্যনত থাকি মানে এইবিলাকৰ ফ্ৰী ট্ৰিটমেণ্ট হ'ব নে নাই এইটো লাগে ছাৰ ছাৰ আমাৰ ছাৰ অকণমান ছাৰ কেইটামান পইণ্ট অফ অৰ্ডাৰ আছে ছাৰ ক'ব পাৰিমনে অধ্যক্ষ মহোদয় যোৱাকালি ৰাজ্যসভাৰ এজন সাংসদ সুধাংশু ত্ৰিবেদীয়ে অসমৰ ধুবুৰী জিলাখনক বাংলাদেশ বুলি ছাৰ আমাৰ গোটেই অসমবাসী ভাৰতীয় নাগৰিকক ছাৰ অপমান কৰিছে ধুবুৰী জিলাখন ছাৰ না পাকিস্তানৰ অন্তৰ্ভুক্ত আছিল কেতিয়াবা না বাংলাদেশৰ অন্তৰ্ভুক্ত আছিল তাত ছাৰ বহুত স্বাধীনতা সংগ্ৰামী আছিলে যোগেন্দ্ৰনাথ ৰয় প্ৰধানী তোতাৰাম ৰয় নৰেন্দ্ৰ চক্ৰৱৰ্তী শৰৎ চন্দ্ৰ সিনহা সেই গতিকে ছাৰ এই তেখেতৰ এই মন্তব্যৰ বিৰোধিতা কৰি অসম আমাৰ বিধানসভাৰ ফালৰ পৰা প্ৰস্তাৱ ল'ব লাগে আৰু লোকসভালৈ জনাব লাগে তেখেতক যাতে ভৰ্ৎসনা জনোৱা হয় এইটো ছাৰ কথা প্লিজ গৰিহণা প্ৰস্তাৱ ল'ব লাগে দ্বিতীয়তে ছাৰ প্ৰস্তাৱ ল'ব লাগে বিধানসভাত যে এজন নাজানে কি যে ধুবুৰী লোকসভা এৰিয়া আমি এনআৰচিখন মনা নাই আমি এনআৰচিখন মানিলো কিন্তু চৰকাৰে ছাৰ 19 লাখ মানুহক বাহিৰত থৈছে না এপিল কৰিবলৈ দিছে না ৰিজেকশ্যন শ্লিপখন দি দিছে ছাৰ সেই গতিকে ছাৰ এনেকুৱা ভুল তথ্য দি অসমৰ বিৰুদ্ধে গোটেই বিশ্বত আমাৰ অপমান কৰিছে ছাৰ এই ব্যৱস্থা ল'ব লাগে অধ্যক্ষ মহোদয় এখন উচ্চ সদন নহয় এখন অসম বিধানসভা হয় আমাৰ অসমক অপমান কৰিছে সেই গতিকে আমি এই কথাটো সহ্য কৰা নহয় ছাৰ এই কথা ছাৰ অসমৰ বাকী ধুবুৰী অসমক কিয় অপমান কৰিব ছাৰ এইটো কি কথা ক'ব আহিছে অসমক কিয় অপমান কৰিব ছাৰ আমাৰ ধুবুৰী মানুহখিনি কি বাংলাদেশী নেকি তেওঁলোকে বাংলাদেশী যদি ছাৰ বিদেশলৈ পঠাই দিয়ক কিন্তু যদি ভাৰতীয়সকলক ছাৰ বিদেশী বুলি ক'ব নোৱাৰে ছাৰ কেতিয়াও ভাৰতীয় নাগৰিকক এনেকৈ অপমান কিয় কৰিব ছাৰ সেইকাৰণে এটা গৰিহণা প্ৰস্তাৱ ল'ব লাগে প্ৰস্তাৱ ল'ব লাগে ছাৰ ৰাজ্যসভাৰ সাংসদে প্লিজ টেক ইউৰ চিট আপোনালোকে বহক ছাৰ বিধানসভা চলি আছে বিধানসভা চলি থকা সময়ত অসমক অপমানমূলক মন্তব্য কৰিছে অপমান কৰিছে তাৰ বিৰুদ্ধে জিলাক অপমান কৰিছে ছাৰ গৰিহণা প্ৰস্তাৱ ক'বলৈ দিয়ক অসমৰ মকটো ক'বলৈ দিয়ক ছাৰ অসমৰ এখন জিলাক অপমান কৰিছে ছাৰ আমি সেই জিলাখনত আমি কেনেকৈ ক'ব পাৰোঁ বাংলাদেশী যদি বাংলাদেশী আহে বহিষ্কাৰ কৰক দেশান্তৰিত কৰক কিন্তু ছাৰ ভাৰতীয় নাগৰিক যিসকল স্বাধীনতা সংগ্ৰামী যিসকলে সাহিত্য সংস্কৃতি কালীচৰণ ব্ৰহ্ম ছাৰ সেই জাগাৰ আছিলে যিজনে ছাৰ ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল ছাৰ প্ৰৱৰ্তক ছাৰ প্ৰতিমা বৰুৱা প্ৰমথেশ বৰুৱা কাৰ নাম ল'ম ছাৰ হাজাৰ হাজাৰ মানুহৰ নাম ল'ব পাৰোঁ যিসকলৰ অৱদান আছে এই গতিকে ছাৰ এইটো এটা গৰিহণা ল'ব লাগে ছাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত